যদি দুখ নাথাকিলে হয় আমি সুখ বুজি নাপালো হয় যদি আমাৰ ভুল নাথাকিলে হয় আমি শুদ্ধটো কেতিয়াও বুজি নাপালো হয় নমস্কাৰ মই নব বৰুৱা আপোনালোকক আসামিজ গুৰু ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আজি মই আপোনালোকক ক'ব বিচাৰিছো স্পোকেন ইংলিছ বা আমাৰ কমিউনিকেশ্যন স্কিলৰ কেইটামান অলংকাৰ সেই কেইটা অলংকাৰ যিকেইটা আমি সদায় পৰিধান কৰি আছো যিকেইটা আমি লগত লৈ ঘূৰি ফুৰিছো দিনে ৰাতিয়ে যিকেইটা আমাক পিছে পিছে খেদি ফুৰিছে যিকেইটাৰ পৰা আমি আঁতৰি আহিব পৰা নাই আজি আপোনালোকৰ বাবে এনে এটা তাবিজ আনিছো যিটো তাবিজৰ জৰিয়তে আপুনি এই সকলোবোৰ ভূত বা এই সকলোবোৰ আপোনাৰ অলংকাৰ খুব সহজে খুলিব পাৰিব আপোনালোকক লাগে মাত্ৰ এটা ইনস্পিৰেচন এই ইনস্পিৰেচনটো আপোনালোকে পালে এই সকলোখিনি আপোনালোকে খুলিব পাৰিব আৰু আপুনি আপোনাৰ ডেষ্টিনেশ্যন এচিভ কৰিব পাৰিব মই মোৰ ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলো যে লাজ শৰম আপোনাৰ অলংকাৰ নহয় এই অলংকাৰ কেইটাই হল লাজ শৰম সংকোচ ভয় আৰু অন্য এটা হল আপোনাৰ আত্মবিশ্বাসৰ অভাৱ আপোনাৰ আত্মবিশ্বাসৰ অভাৱ আপোনাৰ লাজ আপোনাৰ ভয় আপোনাৰ সংকোচৰ বাবে আপুনি ইংৰাজী কোৱাৰ পৰা বা স্পোকেন ইংলিছ বা আপোনাৰ কমিউনিকেশ্যন স্কিল ডেভেলপ কৰাৰ পৰা আপুনি নিজকে বিৰত ৰাখিছে আপুনি লাজ সংকোচ ভয় লৈ কেতিয়াও ইংৰাজী ক'ব নোৱাৰে যেতিয়ালৈকে আপুনি লাজ সংকোচ ভয় নেৰিব তেতিয়ালৈকে আপুনি ইংৰাজী ক'ব নোৱাৰে আমি লাজ সংকোচ ভয় কি কাৰণে কৰো আমি লাজ সংকোচ ভয় একমাত্ৰ এটা কাৰণেই কৰো সেইটো হল মানুহে হাঁহিব বা মোৰ ভুল হ'ব বা মই ইংৰাজী ক'লে কিবা ভুল হৈ যদি তেখেতে হাঁহে তেতিয়া মই বহুত লাজত পৰিম আপুনি যিমান ভুল কৰিব আপুনি হিমান শিকিব পাৰিব আপোনাৰ মোৰ মাতৃভাষা কি আপোনাৰ মোৰ মাতৃভাষা হল অসমীয়া আপুনি জানো জন্ম হৈ অসমীয়া ক'ব পাৰিছিলে আৰু আপুনি যেতিয়া কথা ক'বলৈ আৰম্ভ কৰিছিলে আপুনি জানো এটা সম্পূৰ্ণ সেন্টেন্স ক'ব পাৰিছিলে আপুনি জন্ম হোৱাৰ পিছত যেতিয়া আপোনাৰ নিজৰ মাতৃভাষাটো কৈছিলে আপোনাৰ মাতৃভাষাটোৱে আপুনি প্ৰথমতে শুদ্ধকৈ ক'ব পৰা নাছিলে মানুহৰ ভুল হয় আপুনি যেতিয়া লৰালি কালত আপুনি দুটা এটা ভুল কৰিছিলে তেতিয়া আপোনাৰ মা দেউতাই আপোনাৰ কথা শুনি হাঁহিছিলে আপোনাৰ ওচৰ চুবুৰীয়ে আপোনাক কিবা এটা শব্দ ক'বলৈ দি তেখেতসকলে আমেজ লৈছিলে আৰু আপুনি ভুল কৰি কৰি আপোনাৰ মাতৃভাষাটো আপুনি আয়ত্ত কৰিছিলে আপোনাৰ 2.5 বছৰ 3 বছৰ 5 বছৰ বয়সত আপোনাক এটা যথেষ্ট সময়ৰ দৰকাৰ হৈছিলে ঠিক তেনেধৰণে আমি যিকোনো এটা ভাষা যদি শিকিবলৈ যাওঁ আমাকো যথেষ্ট সময়ৰ দৰকাৰ হয় আপুনি সময় দিব লাগিব আপুনি সময় দিলেহে আপুনি শিকিব পাৰিব আপুনি কাৰোবাৰ আগত সেই ভাষাটো ইউজ কৰিব লাগিব আপুনি তেতিয়া সেই ভাষাটো জানিব পাৰিব সেই ভাষাটো বুজিব পাৰিব আপুনি যেতিয়ালৈকে আপোনাৰ মুখ খুলি নকব তেতিয়ালৈকে আপুনি সেই ভাষাটো জানিবও নোৱাৰিব সেই ভাষাটো বুজিবও নোৱাৰিব আমি লগৰ বন্ধু বান্ধৱৰ আগত ইংৰাজী ক'বলৈ লাজ কৰোঁ কাৰণ তেখেতলোকে হাঁহিব তেখেতলোকে ক'ব আহি গলি লেভেল ফালিছ এনে ধৰণৰ আমাক কথা কয় কিন্তু আপুনি এটা কথা চিন্তা কৰিছেনে আপুনি যেতিয়া ইংৰাজী ক'বলৈ বন্ধুকেইজনৰ আগত লাজ কৰিছে আপুনি কেতিয়াবা এই কথাটোত লাজ কৰিছেনে যেতিয়া আপুনি আপোনাৰ বন্ধুকেইজনৰ আগত এটা এডাল্ট জক কৰে কেতিয়াবা অনুভৱ কৰিছেনে আপুনি এডাল্ট জকটো বন্ধুকেইজনৰ আগত কওঁতে বন্ধুকেইজনে আপোনাক ঠাট্টা মস্কাৰ কৰিছেনে নাই কৰা সেই জকটোৰ পৰা আপোনাৰ লগতে তেখেতসকলেও এন্টাৰটেইন হৈছে কিন্তু আপুনি যেতিয়া ইংৰাজী বাক্য এটা ক'বলৈ যায় বা ইংৰাজীত কিবা এটা কাৰোবাক সুধিবলৈ যায় তেতিয়া হয়তো আপোনাক কোনোবাই হাঁহিব হয়তো কোনোবাই আপোনাক ঠাট্টা কৰিব আপুনি যদি সেই কথাবোৰত গুৰুত্ব দি থাকে তেতিয়া কেতিয়াও আপুনি ইংৰাজী খুব সহজে শিকিব নোৱাৰিব আপুনি সেই কথাবোৰ ইগনোৰ কৰিব লাগিব আৰু ইগনোৰ কৰি আপুনি আপোনাৰ ডেষ্টিনেশ্যনত আগবাঢ়িব লাগিব আপুনি যেতিয়া এনে ধৰণে আগবাঢ়িব আপুনি দেখিব আপুনি খুব কম দিনৰ ভিতৰত বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি লাহে লাহে আপোনাৰ স্পোকেন ইংলিছ বা আপোনাৰ কমিউনিকেশ্যন স্কিল ডেভেলপ কৰিব পাৰিব নেক্সট কথাটো হল আপুনি ইংৰাজী ক'বলৈ ভয় কৰে আপুনি নিজকে কোৱেশ্যন কৰক আপুনি কি কাৰণে ইংৰাজী ক'বলৈ ভয় কৰে আপোনাৰ কাৰণটো কি আপুনি কাৰণটো ফাৰ্ষ্ট টাইম ফাইণ্ড আউট কৰক আপুনি যেতিয়া কাৰণটো ফাইণ্ড আউট কৰিব তেতিয়া আপুনি সেই প্ৰবলেমটো সলভ কৰিবলৈ যত্ন কৰক আপোনাৰ মোৰ ইন জেনেৰেলি ভয় কি কাৰণে হয় আমাৰ ভয় হয় যে আমি ইংৰাজী ক'লে ভুল হ'ব আমাক হাঁহিব মই কিবা মিষ্টেক কৰিম এনে ধৰণৰ আমাৰ ভয় থাকে ভয় আমাক লাগে ভয়ৰ ফলত আমি শিকিব পাৰোঁ আমি ভয় কৰি কোনো এটা বাক্য নোকোৱাকৈ থাকিলে আমি সেই বাক্যটো ঘৰত আহি শিকিবলৈ যত্ন কৰোঁ সেই ভয়টো লাগে কিন্তু আমাক ইমানো বেছি ভয় নালাগে যে আমি যিকোনো এটা বাক্য বা যিকোনো এটা কথা কোনোবা এজন ব্যক্তিক ইংৰাজীত ক'বলৈ যাওঁতে ভয় কৰোঁ আমি যিখিনি জানো সেইখিনিৰে আমি সেই মানুহজনক যেনেকৈ হলো আমি বুজাই দিব নোৱাৰিম নে বা আপুনি হলো বুজাই দিব নোৱাৰিবনে আপুনি যিখিনি জানে সেইখিনি ইংৰাজীৰে
আপুনি যদি ইংৰাজী ভালকৈ ক'ব নাজানে তেতিয়াহ'লে আপুনি যিখিনি ইংৰাজী জানে সেইখিনি কওক আৰু লগত আপুনি এক্সপ্ৰেছন দিয়ক আপুনি হাতেৰে মুখেৰে এক্সপ্ৰেছন দিয়ক অন্যজন মানুহে নিশ্চয় বুজি পাব যে কি ক'ব বিচাৰিছে বা আপুনি কি জানিব বিচাৰিছে এজন বুবা মানুহৰ ভাষা অন্য এজন মানুহে জানো বুজি নাপায় এজন বুবা মানুহে যদি কয় পানী খাওঁ বুলি অন্যজন মানুহে জানো বুজি নোপোৱাকৈ নাথাকে বহুতেই বুজি পায় বহুতেই জানে গতিকে আমি যি কেইটা শব্দ কওঁ বা যি কেইটা বাক্য কওঁ সেই বাক্যকেইটাৰ লগত যদি আমি প্ৰথমে এক্সপ্ৰেছন ইউজ কৰোঁ তেতিয়া নিশ্চয় অন্যজন ব্যক্তিয়ে বুজি পাব গতিকে মনত ৰাখক আপুনি ভয় কৰাৰ দৰকাৰ নাই আপুনি জাষ্ট ক'বলৈ আৰম্ভ কৰক দেখিব আপোনাৰ ভয় কৰবালৈ আঁতৰি যাব আৰু আপুনি ইংৰাজী লাহে লাহে ক'ব পৰা হ'ব আপুনি ভুল কৰক আপুনি হাজাৰবাৰ ভুল কৰক তাত কোনো কথা নাই আপুনি মাত্ৰ সেই ভুলবোৰৰ পৰা শিকিবলৈ যত্ন কৰক মানুহে যেতিয়ালৈকে ভুল নকৰে তেতিয়ালৈকে মানুহে শিকিব নোৱাৰে আপুনি ভুল কৰি কৰি যিটো শিকিব সেইটো আপোনাৰ ভাল এক্সপেৰিয়েন্স হ'ব আপুনি সেই এক্সপেৰিয়েন্স কেতিয়াও পাহৰিব নোৱাৰে আত্মবিশ্বাস কি বস্তু আত্মবিশ্বাস আপোনাৰ মনৰ মাজত থকা এটা বিশ্বাস এই আত্মবিশ্বাস নাইকিয়া কেতিয়া হয় যেতিয়া আপোনাৰ মনত ভয় আহিব যেতিয়া আপোনাৰ মনত সংকোচ আহিব যেতিয়া আপুনি মনতে ভাবিব যে মই এই কামটো নোৱাৰিম নেকি এনে ধৰণে যেতিয়া আপুনি ভাবিবলৈ ল'ব তেতিয়াই গম পাব যে আপোনাৰ আত্মবিশ্বাসৰ কম হৈছে আপুনি যেতিয়া আত্মবিশ্বাসী হ'ব যে মই ইংৰাজী ক'ব পাৰিমেই মই ইংৰাজী শিকিব পাৰিমেই এনে ধৰণে আপুনি মনত দৃঢ় প্ৰকল্প লওক যে এবছৰৰ ভিতৰত মই ইংৰাজী শিকি সম্পূৰ্ণ কৰিম যেতিয়া আপুনি এনে ধৰণে দৃঢ় প্ৰকল্প ল'ব এদিন আপুনি নিশ্চয় সফল হ'ব পাৰিব আৰু যেতিয়া আপুনি স্পোকেন ইংলিছ বা ইংৰাজী শিকিবলৈ বুজিবলৈ জানিবলৈ যত্ন কৰিব লাহে লাহে দেখিব আপুনি ইংৰাজী বুজি পোৱা হ'ব আপুনি ইংৰাজী ক'ব পৰা হ'ব আৰু আপুনি নিউজ পেপাৰৰ আৰ্টিকেল পঢ়ক বিভিন্ন ৱৰ্ড পঢ়ক আপুনি দেখিব লাহে লাহে আপুনি আত্মবিশ্বাসী হৈ আহিব আপোনাৰ মনৰ পৰা ভয় নাইকিয়া হ'ব আপোনাৰ মনৰ পৰা ভয় মাত্ৰ এটা উপায়েৰেহে নাইকিয়া হ'ব আপুনি লগৰ বন্ধু বান্ধৱ বা ঘৰৰ সকলো ব্যক্তিৰ মাজত ইংৰাজীত কথা পাতিবলৈ যেতিয়া আৰম্ভ কৰিব দেখিব আপোনাৰ লাহে লাহে ভয় নাইকিয়া হৈ আহিব সেইটোৱে হ'ল মেইন তাবিজ আৰু যেতিয়া আপোনাৰ ভয় নাইকিয়া হ'ব যেতিয়া আপোনাৰ সংকোচ নাইকিয়া হ'ব তেতিয়া আপোনাৰ মনত আত্মবিশ্বাস বাঢ়িব আপুনি তেতিয়া জানিব পাৰিব আপুনি তেতিয়া নিজকে বুজিব পাৰিব আপুনি কিমান ইংৰাজী জানে আৰু আপুনি যদি কোনোবা এটা ইন্টাৰভিউটো যায় তেতিয়া আপুনি আত্মবিশ্বাসৰ সৈতে আপুনি ইন্টাৰভিউটো ইংৰাজী মিডিয়ামত আপুনি ফেচ কৰিব পাৰিব গতিকে আজিৰ পৰা এই ট্ৰিক কেইটা ফলো কৰক 2 মাহৰ পিছত আপোনালোকে এই ভিডিঅ'টোৰ কমেন্ট বক্সত আহি মোক কমেন্ট কৰি জনাওক যে আপোনালোকে এই ভিডিঅ'টো চাই কি লাভান্বিত হ'ল বা কি লাভান্বিত নহ'ল যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড সাৰ্কেল আৰু ফেমিলিৰ মাজত ভিডিঅ'টো ডেফিনেটলি শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' প্ৰায় আনি থাকিম আৰু যদি আপোনাৰ ইংলিছ গ্ৰামাৰৰ কোনো টপিকৰ ওপৰত জানিবলগীয়া আছে তেতিয়াহ'লে সেই টপিকটোৰ বিষয়ে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে আপোনালোকক মই ভিডিঅ' বনাই তাৰ ওপৰত দিবলৈ যত্ন কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'